মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিত যিটো মূল পথ আজি বিধ্বস্ত যাৰ বাবে আজি পানী গছকি যাবলগীয়া হৈছে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে মই সেই স্থানত আছোঁ যিটো স্থানত আজি ছাত্ৰ ছাত্ৰীসকলে আৰু ইয়াৰ স্থানীয় ৰাইজে দুৰ্ভোগ ভুগি যাতায়াত কৰিবলগীয়া হৈছে। এই পথছোৱাত থকা দুখনকৈ বাঁহৰ দলং আজি অতিকৈ জৰাজীৰ্ণ। এই পথছোৱা বানে বিধ্বস্ত কৰাৰ পিছতো আজি বিগত ৩টা বছৰ আজি উন্নয়নে ঢুকি নাপালে। মই প্ৰথমে সেই বাঁহৰ দলংখনৰ দৃশ্যটো দৰ্শক ৰাইজক দেখুৱাইছোঁ যে একাংশ ছাত্ৰ ছাত্ৰী এতিয়াও পানী গছকি ঘৰ মোৱা হৈছে বিদ্যালয় ছুটি হোৱাৰ পিছত। সেই দৃশ্যটো আমি দেখুৱাইছোঁ। এয়া হৈছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী এখন গাঁও। এই গাঁওখন আজি বিগত কেইবা বছৰ ধৰি আজি উন্নয়নত ঢুকি নাপালে। আজি দুখনকৈ বাঁহৰ দলঙৰ ওপৰেদি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা অনুষ্ঠানলৈ যাবলগীয়া হৈছে। এই অঞ্চললৈ সংকটকালীন সময়ত এই অঞ্চললৈ নাহে কোনো ধৰণৰ যান বাহন, কোনো ধৰণৰ এম্বুলেঞ্চ এই পথটোৱে হৈছে অতিকৈ বিধ্বস্ত। সেই মই পৰিৱেশটো দেখুৱাইছোঁ। কাভৌ নদীয়ে বানপানী সৃষ্টি কৰাৰ পিছত ইয়াৰ পানী গছকি আজি ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাবলগীয়া হৈছে। মই সেই দৃশ্য আজি দৰ্শক ৰাইজক দেখুৱাইছোঁ। এয়া হৈছে বিকশিত অসমৰ এয়া উন্নয়নৰ এক ফোপোলা স্বৰূপ। মোৰ সৈতে শিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিয়াউৰ ৰহমান ছাৰ আছে। মই তেখেতৰ পৰা এই সন্দৰ্ভত জানিম যে কিয় এনে অৱস্থাৰ সৃষ্টি হৈছে য'ত আজি ছাত্ৰ ছাত্ৰীসকলে পানী গছকি নিতৌ বিদ্যালয়লৈ যাবলগীয়া হৈছে। কি ক'ব আপোনালোকৰ এই সমস্যাটো দীৰ্ঘদিনীয়া আৰু এই সমস্যাৰ পৰা আপোনালোকে আজিলৈ পৰিত্ৰাণ নাপালে কি ক'ব? মানে আমাৰ ইয়াত 3 বছৰ হৈ গ'ল। 3 বছৰ হোৱাৰ পিছতো মানে দলং আদি হোৱা নাই। তো আমি চৰকাৰক কাতৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ ইফালে চাই, আমাৰ দুৰ্যোগবোৰ চাই আৰু অনতি পলমে যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে যাতে আমি অহা যোৱাটো সোনকালে ভালদৰে কৰিব পাৰোঁ। পানী গছকি অহা যোৱা কৰিছোঁ। পানী গছকি অহা যোৱা কৰিছোঁ। বাঁহৰ দলং দুটা আছে, ভয়ো লাগে কেতিয়াবা। গতিকে আমি চৰকাৰলৈ এটাই আহ্বান কৰিম যে আমাক ৰাস্তাটো অলপ সোনকালে বনাই দিলে ভাল হ'ব। 3টা বছৰতো আহ্বান জনাই আছে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত জনাই আছোঁ। এতিয়া আমাৰ চৰকাৰে কৰি দিব, আমি আশাবাদী। হয়, এইদৰে প্ৰধান শিক্ষকগৰাকীয়ে 3টা বছৰ ধৰি এই ছাত্ৰ ছাত্ৰীসকলৰ যাতে বিপদসংকুল যাতায়াত কৰিব নালাগে তাৰ বাবে তেওঁলোকে চৰকাৰৰ প্ৰতি আহ্বান জনাই আহিছিল। কিন্তু এই ক্ষেত্ৰত ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংগাল ডাঙৰীয়া এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিছিল যদিও পৰৱৰ্তী সময়ত যি সমষ্টি নিৰ্ধাৰণৰ পিছত বৰচলা সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত গণেশ কুমাৰ লিম্বুৱে এই ক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজে তুলিছে। সেয়া যি কি নহওক এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি পকী দলং নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ স্থানীয় ৰাইজৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰাইজক উপকৃত কৰিবলৈ স্থানীয় ৰাইজে পুনৰ দাবী জনাইছে ৰাজ্য চৰকাৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।